নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দিনটোৰ প্ৰথমটো খবৰ হৈছে প্ৰচণ্ড শীতৰ বাবে নগাঁও জিলাৰ চৰকাৰী বেচৰকাৰী সকলো বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচী সলনি। প্ৰাথমিক আৰু মধ্যখণ্ডৰ পাঠদানৰ সময়সূচী সলনি। পুৱা 10 বজাৰ পৰা 1 বজালৈ চলিব পাঠদান। পুৱা 10 বজাৰ পৰা 2 বজালৈ চলিব উচ্চ আৰু উচ্চতৰ মাধ্যমিক পাঠদান। আৰু আজিৰ পৰা কাৰ্যকৰী হৈছে এই নিয়মসমূহ। আজিৰ পৰৱৰ্তী খবৰটো হৈছে নগাঁও আৰক্ষীৰ বাবে ভাল খবৰ। আৰক্ষী সঞ্চালক প্ৰধানৰ সোণৰ পদক লাভ কৰিলে নগাঁৱৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই। নগাঁৱৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জয়ন্ত বৰুৱালৈ ডিজিপিৰ ৰূপৰ পদক। বাংলাদেশী খেলুৱৈ ক্ৰয়ক লৈ কঠোৰ BCCI। কেকৰৰ পৰা মুস্তাফিজুৰ ৰহমানক আঁতৰাবলৈ নিৰ্দেশ BCCIৰ। আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ তৃতীয়টো শুনানি। আদালতত হাজিৰ জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গসহ পৰিয়ালৰ লোক। আদালতত উপস্থিত অমৃতপ্ৰভা মহন্তৰ অধিবক্তাও। বটদ্ৰৱা শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰত আচহুৱা ঘটনা। সাংস্কৃতিক প্ৰকল্পৰ ভিতৰত একাংশৰ আৰম্ভ হৈছে উদ্ভণ্ডালি। ৰীল বনোৱাৰ নামত মহাপুৰুষজনাক অপমান। গুৰু আসন দেৱবাদ্য খোলৰ সন্মুখত উদ্দাম নৃত্য যুৱতীৰ। ইয়াৰ পৰৱৰ্তী খবৰটো হৈছে গুৱাহাটীত ভয়ংকৰ দুৰ্ঘটনাত পতিত বলিউড অভিনেতা আশিষ বিদ্যাৰ্থী। নিশা জু ৰোডত পত্নীৰ সৈতে খোজকাঢ়ি গৈ থাকোঁতে তীব্ৰবেগী বাইকে খুন্দিয়াই বলিউড অভিনেতাগৰাকীক। দুৰ্ঘটনাত গুৰুতৰ বাবে আহত অভিনেতাগৰাকীৰ লগত থকা পত্নী ৰূপালী বৰুৱা বৰ্তমান গুৱাহাটীৰ এখন হাস্পতালত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে। পৰৱৰ্তী খবৰটো হৈছে নিৰ্বাচনৰ প্ৰাৰ্থিত্ব প্ৰদানৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীৰ। বিজেপিৰ প্ৰত্যেকগৰাকী বিধায়কে যে টিকট পাব তাৰ কোনো নিশ্চয়তা নাই। বিধায়কৰ পাৰদৰ্শিতাৰ ওপৰত নিৰ্ভৰ কৰি টিকট প্ৰদান কৰা হ'ব। যুৱ প্ৰতিনিধিক অগ্ৰাধিকাৰ দিয়া হ'ব প্ৰাৰ্থিত্ব প্ৰদানৰ ক্ষেত্ৰত। বিজেপিৰ এজনো বিধায়কক ৰাইজে বেয়া নাপায় বুলি মন্তব্য কৰে। জনতাৰ ক্ষোভে গ্ৰাস কৰিব নেকি ইৰাণ চৰকাৰক? সমগ্ৰ ইৰাণৰ ৰাজপথলৈ ওলাই আহিছে লাখ লাখ জনতা। মধ্যপ্ৰাচ্যৰ ইতিহাসত অন্যতম ভয়ংকৰ আন্দোলন হৈছে ইৰাণ চৰকাৰৰ বিৰুদ্ধে এই আন্দোলন। আৰ্থিক অস্থিৰতা আৰু মূল্যবৃদ্ধিক লৈ চৰকাৰৰ বিৰুদ্ধে ৰাষ্ট্ৰজোৰা ভয়াৱহ আন্দোলন গঢ়ি তুলিছে দেশখনৰ জনতাই। ইয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লিপাৰ ৰেল চলিব গুৱাহাটীৰ পৰা। নৱবৰ্ষৰ প্ৰথম দিনাই ৰাজ্যবাসীৰ বাবে ভাল খবৰ দিলে কেন্দ্ৰীয় চৰকাৰে। গুৱাহাটীৰ পৰা কলকাতাৰ হাওৰালৈ চলিব এই ৰেলখন। পোনপ্ৰথমবাৰৰ বাবে ৰেলত গুৱাহাটীৰ পৰা কলকাতালৈ অসমীয়া খাদ্যৰ সোৱাদ ল'ব পাৰিব। ঠিক তেনেদৰে কলকাতাৰ পৰা গুৱাহাটীলৈ বংগৰ খাদ্যৰ সোৱাদ ল'ব পাৰিব। 180 কিলোমিটাৰ গতিবেগত কম সময়তে পাব কলকাতা। 16টাকৈ ডবাৰ সংযোগত একেলগে যাব পাৰিব 823 গৰাকী যাত্ৰী। কম জোকাৰণিৰ বাবে ৰেলখনত থাকিব অত্যাধুনিক ছাছপেনশ্যন। এই ৰেলখনত ভাড়াৰ নিৰিখ হৈছে 3 ACৰ বাবে 2300 টকা আৰু 2 ACৰ বাবে 3000 টকা আৰু ফাৰ্ষ্ট ACৰ বাবে 3600 টকা। আৰু শেষৰটো খবৰ হৈছে নাবালিকাৰে কুকৰ্ম কৰি মুছলমান অভিনয় ৰাজেন্দ্ৰ নামৰ লোকজনৰ। নাবালিকাৰে কুকাণ্ড কৰি ৰাজেন্দ্ৰ ল'লে মুছলমান মহিলাৰ ৰূপ। অপকৰ্ম কৰি বোৰখা পিন্ধি পলাই ফুৰিছিল ৰাজেন্দ্ৰই। ৰাজস্থানত সংঘটিত হৈছিল এই কুকৰ্ম। বোৰখা পৰিধান কৰি ৰাজেন্দ্ৰই আত্মগোপন কৰি আছিল উত্তৰ প্ৰদেশৰ বৃন্দাবনত আৰু অৱশেষত 50 বছৰীয়া ৰাজেন্দ্ৰক মথুৰাৰ পৰা গ্ৰেপ্তাৰ।